দেউতা কি কৰিছনো তই? এই ঔষধ পাতিবোৰ ভালকে খাইছনে? এই সময়মতে খাবি আকৌ। তোৰ জানই নহয় বেমাৰ কেনেকে লাগে। মায়ে কি কৰিছে? প্ৰস্তুতি এই স্কুটিৰ চাবিটো বিচাৰি পোৱা নাছিলো, ক'ত থলা? ভাত পানী খালি এতিয়া? আৰে মোৰ দেৰি হৈছে, তুমি চাবিটো ক'ত থৈছা কোৱা না। ভাইটি আহিছিল নেকি বাৰু? হেৰি কি আহে ঘড়ীটোকে পিটিকিয়ে আছে। এই ৰবা কিবা চাহকাপ খাই লওঁ। খাই লওঁ। চাহ যে তুমি আনিলা বোৱাৰী? হৈছে বোৱাৰী সেই ৰাতিপুৱাৰ পৰা খালি ফোনতে ব্যস্ত। খোৱাৰ পৰা উঠিব, খোৱাৰ পৰা উঠিয়ে আকৌ মাকলে বাপেকলে ফোন কৰিব, মা উঠিলি, দেউতা উঠিলি। সেই ৰাতিপুৱা প্ৰেছাৰ টেবলেট খাব মাকে, আকৌ জীয়েকে এইফালৰ পৰা ক'ব লাগিব বাপেকক আকৌ কিবা টেবলেট খাবলৈ, তাই আকৌ এইফালৰ পৰা ক'ব লাগিব। খালি মাক বাপেকলে ফোন। আকৌ সেই ভায়েকটোলে সেইটো একে সৰু কেঁচুৱা নিচিনা উঠ চেপিলে যেন গাখীৰ ওলাব, সেইটোৰো খবৰ লৈ লৈ মোৰ একে কাণখন একে গেলি গৈছেগে। এই 3 দিনতে এয়া অৱস্থা কৰিছে, গম পাইছে? হয় নেকি? মইতো ভবাই নাই। মই তাক প্ৰথমতে হাতেই দিছিলোঁ, বোলে কেইজনী ছোৱালী বিয়ে পাতিব নালাগে, আমি চাই চিতি ল'ম। নাই, সি কথা মোৰ ক'ত শুনিলে, নুশুনিলে। কিমান তাক বুজালো তুমিতো জানাই। এই ঘটকডাল হ'বলৈ কওক। ঘটকডালেও কৈছে এজনী একে নিমাখী ছোৱালী, বহুত ঠাণ্ডা ছোৱালী। এইবোৰ আজিকালি বাহিৰে ৰং চঙীয়া ভিতৰি কোৱা বাতৰি, বুজিছে? এইবোৰ মানুহক দেখুৱাই এইবোৰ খুব সহজ সৰল হৈ থাকে। ভিতৰিহে পিছতহে জনা যায় কিমান টেঙৰ, কিমান নোম টেঙৰ। বহুত পাজি আছে এজনী, একদম এটা কাম কৰিবলৈ ইচ্ছা নকৰে, এনি টাইম খালি ফোনডালেকে ঘাটিয়ে থাকিব। এতিয়া হ'লে সেই সৰু সৰু মাছ এগাল সেয়া দিলেহি বেপাৰীতে, মই ল'লোঁ। আপুনি পিছফালে থাকোঁতে সি আহি পেলাই দিলে ঘৰতে। সেইসোপা বাচিবলৈ আছে, সেইবোৰতো মাছৰতো কামেই নাই আৰু, তাই বাচিবই নোৱাৰিব। নখ আছে, ফোনত ব্যস্ত, কোন সময়ত ফোন আহে। খাওক চাহকণ খাই লওক। ল'বই নালাগে নহয়, কাম কৰা যিহেতু মানুহ নাই, নকৰে, গতিকে লৈ কি লাভ আছে? দালি ভাত খাওক। বৰ বেয়া লাগে বুজিছানে? এটাই ল'ৰা, এজনী বোৱাৰী, কিমান আশা কৰিছিলোঁ ঘৰখন ভালকৈ তাই সুন্দৰভাৱে পৰিচালনা কৰিব, কিন্তু ভবাৰ কাম নহয় সিদ্ধি, বাটত আছে কণা বৃদ্ধি, বুজিছা? এতিয়া পাই থাকক, সিও চাগে পাইছে ন? বুজিছে? ঘৰখন বুলি কোনো আছো কামো নাই। তাকে এতিয়া কিনো কৰিবা কোৱা? এতিয়া গালি খপনি পাৰিলে ওচৰ চুবুৰীয়াই শুনিলে ক'ব বোৱাৰীয়েকক গালি পাৰে, দুখটো মোৰে হ'ব, হয় ন? দিয়ক, এই তাই গা ধোৱা কাপোৰ ধোৱা নাই, সেইসোপা কওঁগে গা ধোৱা কাপোৰ সোপা ধুই সেই মেলি দিবলৈ, ৰ'দ থাকোঁতে মেলি দিবলৈ কওঁগে। এই সোপাও খবৰ নাই। ঘৰত সেই মাকে চাগে কৰি খুৱাই এতিয়া একেবাৰে দগা কৰি পঠিয়াইছে, বুজিছে? এইসোপা কৰোঁগে এতিয়া। আপুনি খাওক চাহ, আকৌ মাতিলে আহিবচোন। হ'ব তুমি যোৱা। আহিছোঁ। ভাইটিয়ে কি কৰিছে? হয় নেকি? মই তোকে ভিতৰৰ পৰা ইমান মাতি আছো, এই ল'ৰাটো আহি আকৌ এইখিনি আকৌ কি জোপা লৈ চাই আছ? কি জুমি আছ এইফালে? কি চাই আছ? মই বহুত খং উঠি আছে, মোক আৰু ইমান গালি পাৰি নাথাকিবিচোন। তোৰ আকৌ ঠাণ্ডা উঠিছে কেলে? আৰে স্কুটিৰ চাবিটো বিচাৰি পোৱা নাই। মই যাব লাগে নগাঁও, ইমান জল্দিকে আছোঁ, এতিয়া চাবিটোৱে বিচাৰি পোৱা নাই। কিয় সেই তাইক নকলি? সুধিব গৈছিলোঁ, বোলো চাবিটো ক'ত আছে? এই ফোনটোতে লাগি আছে, খালি অকণমান সময় কৰি থাকিলে। এতিয়া মই ক'ত চাবি বিচাৰি যাওঁ? মোক কৈ দিয়া নাই কথাখিনি। তই তাইৰ হাততো কেলে দিব লাগে? তই জানাই তাই দেখোন ফোনতে এনি টাইম ব্যস্ত হৈ থাকে। কালি আহি পোৱাৰ পিছত স্কুটিখন থৈ দিয়াৰ পিছত তাইহে এপাক ওলাই গৈছিলে স্কুটি লৈ। চাবিটোতো মই কেনেকৈ জানো? লাষ্ট টাইম যোনে চলাইছিল তাৰ হাততে থাকিব, সিহে জানিব। এইজনী কম বোৱাৰী নহয় দেই, এনি টাইম খালি ফোনডাল খোৱাৰ পৰা উঠোতে ফোন, ৰাতি শুওঁতে ফোন, খালি কিনো ফোনত এনি টাইম কথা পাতি থাকে আৰু বুজি পোৱা নাই দেই। এই বিয়াই কিয় হ'ল বা ইমান যদি খবৰ লৈ থাকিব লাগে? ৰাতিপুৱা শুই উঠক ৰাতি সন্ধিয়ালৈকে, একদম ৰাতি টোপনি যোৱালৈকে খালি ফোনটোতে লাগি থাকিব। আমাৰ লগত কিয় বিয়া হয়? আমাৰ ঘৰত আহিব লাগিল কিয়? হয় দে, মানে মই ভাল পোৱা নাই তাইৰো এই স্বভাৱটোৱে, ফোন কৰা এই স্বভাৱটো মই একদম খুব বেয়া পাইছোঁ, বুজিছ? তই এতিয়া বেয়া পাবি বুলি মই একো কোৱা নাইকিয়া। আজি মোক মানে এই ক'বলৈ একে বাধ্য হৈ গৈছোঁ। তাই গা ধোৱা কাপোৰকেইটা বাথৰুমত পেলাই থৈ আহিছে, তাই কাপোৰকেইটা মেলি থৈ, মই ইমান কৈছোঁ বোৱাৰী তুমি কাপোৰকেইটা মেলি থৈ তুমি তোমাৰ কামকেইটা কৰাচোন। ৰন্ধা বঢ়াটো কোনো ধান্দা নায়েই, ঘৰখন বুলি আছোঁ কামো নায়েই। তাই খালি এনি টাইম ফোনডাল, আঠেডাল এনেকৈ হেৰি কৰি খালি ভিডিঅ' কল কৰি থাকিব মাকলে বাপেকলে। সেইহাল কি মাক বাপেক? কাপোৰ কানিটো ধোৱাটো বাদে, এতিয়া মই এইফালে যাব লাগে, মই যাওঁ কেনেকে? স্কুটিখনৰ চাবিটো নহ'লে যাওঁ কেনেকে মই? কি কৰিবি বাৰু? মই মানে মোৰো ভাল লগা নাই, মোৰো মানে খুব মই বিৰক্ত হৈ গৈছোঁগৈ।
মোৰ এনেকুৱা খং উঠিছে, ইফালে ফোন আহি আছে, মই ইফালে যাব লাগে আৰু নগ'লে মই সময়ত গৈ নাপালে মোৰ কামটোৱে নহ'ব। এতিয়া তই কিমান সময়ত যাবি? যাব লাগে, এতিয়া যাব লাগে। কিন্তু ইমান সময় ফোন তেতিয়া মই ক'লো এতিয়া চাগে গৈ আছো, আপুনি ডিটেইলছ চাই বোলো তই চাই ধুনীয়াকৈ দেখিবি যে কথা পাতি আছে ফোনত, এনেকৈ হ'লে হ'ব নেকি? খং উঠি গ'লে বিয়া চিয়া চব ভাল। তোৰ খং উঠিলেই নহয়। দেখিছ জেকেটটো কেনেকৈ পেলাই থৈ ল'লে? হেৰি কি হ'ল? কথা বিষম হ'ল। কথা বিষমত কি হ'ল? পিতেকে বোলে সেই বোৱাৰীয়েকক চাবি খুজি আছে ৰে স্কুটি। এতিয়া সেই তাই বোলে ফোনতে ব্যস্ত হৈ আছে ৰাতিপুৱাৰ পৰা। সি বোলে কেইবাবাৰো খুজিলে চাবিটো, এতিয়া তাই সেই ফোনতে ব্যস্তই। এতিয়া কি কাজিয়া কৰিছে দুটা? এতিয়া সি মোক একেবাৰে জেকেট দলি মাৰি তিনে ফালি চিৰি কিবা কৰি কৈছে বোলে মই বোলে এখন বিয়ায়ে শেষ কৰি দিম। তাই কেলে বিয়া হৈছিলে, কেলে বিয়া হ'ব লাগে, এনেকৈ যদি ফোনতে যদি মাক বাপেকৰ লগত যদি ব্যস্তই থাকে, তাই যদি ফোনতেই ব্যস্ত থাকে, এনেকুৱা ছোৱালী কেলে বিয়া হ'ব লাগে? এখন এতিয়া ভিতৰত একে ধোপাল লাগিব এতিয়া। ব'লচোন ব'লাচোন। আহকচোন। তহঁতে অকণমান ভাল মতে খোৱা বোৱা চব কৰিবি। দেউতা বেমাৰ হৈ থাকে গম পাইছোঁ, ঔষধ পাতিবলৈ চাবি। কি হ'ল? মই তেতিয়াৰ পৰা তোমাক কি সুধি আছো মই তেতিয়াৰ পৰা তোমাক ক'ত থলা সুধি আছো, তুমি গুৰুত্ব দিয়া নাই যে। মই ঘৰলৈ ফোন এটা কৰি আছিলোঁ। তাক বেলেগ সময়ত ফোন কৰিব নোৱাৰা আৰু পিছত ফোন কৰিব নোৱাৰিবা, মই যোৱা সময়তে ফোন কৰি থাকিব লাগিব। চাবিটো মই বিচাৰি পোৱা নাই, দেৰি হৈ আছে যাবলৈ, সেইটো বিচাৰি কৰি পেলাই অকণমান দিয়া যাওঁ, তাৰপিছত তুমি ক'ত কথা পাতা কি কৰা কৰি থাকিবা। আপুনিনো সেইটো সময়ত ইমান ফোন কৰিব লাগেনে? আৰে ইমান সময়ৰ পৰা মই ঘূৰি আছো, বিচাৰি আছো, দেৰি হৈছে, সেইটো বুজিব লাগে নালাগে? আৰু অহা দিনাখনৰ পৰা চাই আছো তুমি খালি মাহঁতৰ লগত ফোন কৰি আছা। আৰু ইমান কথা ওলাই নে ৰাতিপুৱা একদম শুই উঠাৰ পৰা ৰাতি শুৱালৈকে? ইমান কথা কি ওলাই মানে? ঘৰখনলৈ ফোন কৰিলে একো নহয় দিয়ক। ঘৰখনলৈ ফোন কৰাটো একো অসুবিধা নহয়, কিন্তু এনি টাইম যদি তুমি ফোন কৰি থাকা তেতিয়া অসুবিধা। আমিতো আমাৰ ঘৰৰ লগত অকণমান এডজাষ্ট কৰা, কেনেকৈ কৰিব লাগে, ক'ত কি কৰিব লাগে, আমাৰ ঘৰৰ লগত অলপ এডজাষ্ট কৰা। বিয়াখন হৈছে কিয়? আপুনিনো এই সৰু কথাতে ইমানখিনি গাই দিব লাগেনে? একদম চুপ। কি হৈছে তহঁতৰ? কি হৈছে? বোৱাৰী কি হৈছে কচোন? শুনকচোন, বিয়া হোৱা এতিয়া সেই 10 দিনো হোৱা নাই। 10 দিন মানে কি 15 দিনমান হৈছেহেনে? ইহঁতৰ এতিয়া এনেকুৱা এইবিলাক কাজিয়া লাগিব লাগে নে? এনেকুৱা কাজিয়া লাগিব লাগে নেকি? গাৰ পৰা মাহ হালধি গোন্ধ যোৱাই নাই ৰচোন, এতিয়া এনেকুৱা তহঁতৰ সংসাৰ। আমি সেই সংসাৰ কৰা কিমান বছৰ হ'ল আজিলৈকে দাঁতে উঠে লগা নাই দেউতাৰে মোৰে, আৰু তহঁতৰ এইবিলাক হ'লেই আৰম্ভ। তহঁতে যে এই যে মাছ চোতালত আহি চিঞৰ বাখৰ কৰিছে, গাঁৱৰ মানুহে শুনিলে কি ক'ব কচোন? কি ক'ব? তোৰ এইটো কাণ্ড জ্ঞান নাই নেকি? কাণ্ড জ্ঞান নাই দেখোন। ক'ত কি ব্যৱহাৰ কৰিব লাগে, ক'ত কি কথা পাতিব লাগে, সেইবিলাক একো বুজি নাপাওঁ। আৰু বোৱাৰী, মই তোমাক লক্ষ্য কৰি আছোঁ, তুমি বোৱাৰী নহয়, তুমি আমাৰ ছোৱালী। মই ছোৱালীৰ দৰে ভাবোঁ, কিন্তু এটা কথা নহয়, তুমি এনি টাইম যদি সকলো সময়তে কাম বন বাদ দি পেলাই তুমি এনি টাইম ফোন কৰি থাকা ঘৰলৈ, সেইটো জানো হয় বাৰু কোৱাচোন? মাক দেউতাকলৈ ফোন কৰিব লাগিব, সময় আছে, তাৰ খেন আছে, ফোন কৰিবা। কিন্তু এনি টাইম যদি তুমি মোবাইল লৈ ব্যস্ত হৈ থাকা, তেতিয়াহ'লে বাকী কামবিলাক কেনেকৈ হ'ব? তোমাৰ মা দেউতালৈ ফোন কৰিব লাগিব, সঁচা কথা, এইটোত কোনেও বাধা নিদিয়ে, সিও নিদিয়ে, ময়ো নিদিওঁ, মাৰো নকওঁ। কিন্তু কথা হ'ল নিজৰ কাম বন বাদ দি যদি তুমি সকলো সময়তে ফোনত ব্যস্ত হৈ থাকা, কেনেকৈ চলিব কোৱাচোন? ই তোমাক কিবা এটা বিচাৰিছে, তুমিতো দিব পাৰা, বা ফোনটো ৰাখিবলৈ দেউতা বা মা যালৈকে কৰিছিলে লোৱাচোন, মই এওঁক কিবা এটা বিচাৰিছে দি লওঁ, তুমিতো সেইখিনি কৰিব লাগিছিল। তাকে নকৰি তুমি ফোনত ব্যস্ত, ঘৰখন হুলস্থুল, চিঞৰ বাখৰ কৰিছা, ওচৰ চুবুৰীয়া শুনিলে কি ক'ব কোৱাচোন? আমাৰোতো দুখীয়া হ'লেও মান সন্মানৰ কথা এটা আছে নহয়, মানুহ দুখীয়া হ'ব পাৰে, কিন্তু মান সন্মানৰ কথা আছে নহয়। তোমালোকৰ যদি মিলা মিছা নাথাকে, কেনেকৈ এখন সংসাৰ চলিব কোৱাচোন? আমি যদি এই চাৰিটা পানী যদি মোকামিলাকৈ নচলোঁ, কেনেকৈ চলিব বাৰু ঘৰখন কোৱাচোন? শুনা বোৱাৰী, যিহেতু তুমি এইখন ঘৰলৈ বোৱাৰী হৈ আহিছা, এইখন ঘৰৰ কথা বেছি গুৰুত্ব দিব লাগিব। সেইখন ঘৰতকৈ এইখন ঘৰৰ কথা বেছি চিন্তা কৰিব লাগিব। আপদে বিপদে যাব লাগিব, ফোন কৰিব লাগিব, সেইবিলাক কৰিব লাগিব। তথাপিও এইখন ঘৰৰ গুৰুত্বটো তোমাৰ বেছি হ'ব লাগিব, গম পাইছা নাই? হ'ব, আজিৰ পৰা কিন্তু কাজিয়া পেচাল নকৰিবি, বুজা বুজিৰে যাতে সংসাৰখন চলে, সেইটো আমি কামনা কৰিছোঁ, হ'বনে?